নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 24 নৱেম্বৰ 2025 অসমীয়া 8 আঘোণ সোমবাৰ আজি সূৰ্যোদয় সময় পুৱা 5:38 আৰু সূৰ্যাস্ত সময় 4:16 আজি হৈছে চতুৰ্থী তিথি আৰু শুক্লপক্ষ আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি কৰ্মক্ষেত্ৰত জটিলতা অন্ত পৰিব আপোনাৰ কথাত সন্মতি দিবলৈ কাকো হেঁচা নিদিব আপুনি আজি আনন্দিত হ'ব আপুনি হয়তো জ্ঞানী বন্ধু আৰু সন্তক লগ পাব পাৰে আপুনি কোনো আত্মীয়ৰ ওচৰলৈ যাব পাৰে আপোনাৰ জীৱনসংগীয়ে আপোনাৰ বহুত যত্ন ল'ব বিষ ৰাশি আপোনাৰ দৈনিক আয় হ্ৰাস পাব পাৰে আপোনাৰ প্ৰগতিশীল প্ৰকল্পসমূহে বাধাৰ সন্মুখীন হ'ব পাৰে নেতিবাচক চিন্তাই আপোনাক আগৰি ধৰিব নিদিব আপুনি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ'ব পাৰে এগুৱে আপোনাক ব্যক্তিগত সম্পৰ্কত সংঘাতৰ সৃষ্টি কৰিব পাৰে বন্ধু বান্ধৱীৰ লগত সকলো শ্বেয়াৰ নকৰিব মিথুন ৰাশি আপোনাৰ সিদ্ধান্তৰ সাৰ্বজনীন শলাগ লোৱা হ'ব আপোনাৰ বিবাহৰ এটা বাধা আঁতৰি যাব মানুহে আপোনাক বহুত সন্মান কৰিব আপুনি হয়তো আজি ঘৰুৱা বজাৰ কৰিব সুস্বাদু খাদ্য উপভোগ কৰিব ৰিয়েল ইষ্টেটৰ প্ৰজেক্টত আপুনি সফলতা লাভ কৰিব কৰ্কট ৰাশি সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তাত পৰিব কোনো উদযাপনত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে নিম্ন ৰক্তচাপৰ সমস্যা হ'ব পাৰে ব্যৱসায়ত আপুনি নিজৰ পথ অনুসৰণ কৰিব যিয়ে আপোনাক আকাংক্ষিত লাভ কঢ়িয়াই আনিব পৰিয়ালৰ ভিতৰত দ্বিধাবোধে আপোনাক হেঁচাত পেলাব নিজৰ কৰ্তব্যৰ পৰা আঁতৰি নাযাব সিংহ ৰাশি আপুনি আপোনাৰ কামৰ পদ্ধতি সলনি কৰাৰ পৰিকল্পনা কৰিব পাৰে বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধান হওক যিকোনো ডাঙৰ ব্যৱসায়িক চুক্তিৰ সন্দৰ্ভত আপুনি সাৱধানে আলোচনা কৰিব লাগে ভ্ৰমণৰ সময়ত সাৱধান হ'ব লাগে ৰাজনীতিৰ লগত জড়িতসকলে যথেষ্ট জনসমৰ্থন লাভ কৰিব কন্যা ৰাশি আদালতৰ গোচৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে পৰিয়ালৰ সদস্যৰ মাজত অশান্তিৰ সৃষ্টি হ'ব পাৰে আপোনাৰ জীৱনশৈলী উন্নত কৰিব লাগিব অৰ্থহীন তৰ্কত সময় নষ্ট কৰাৰ পৰা বিৰত থকা উচিত অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব বুজাবুজিৰ অভাৱে আপোনাৰ সম্পৰ্কবোৰ দুৰ্বল কৰি তুলিব পাৰে তুলা ৰাশি ব্যৱসায়ত আপুনি প্ৰতিযোগিতাৰ সন্মুখীন হ'ব যিকোনো অভিলাষী প্ৰকল্প আৰম্ভ কৰাৰ এই দিনটো শুভ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত উৎকৃষ্ট ফল পোৱা যাব আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব আপোনাৰ মাতৃৰ ফালৰ পৰা লাভ কৰিব আনন্দদায়ক খবৰ বৃশ্চিক ৰাশি আপুনি আপোনাৰ কেৰিয়াৰত কিছু অসন্তুষ্ট হ'ব আপুনি ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে কিয়নো বিপদত পৰা আশংকা আছে শৈক্ষিক সাধনাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব ভালদৰে মূল্যায়ন নকৰাকৈ আৰু নুশুনাকৈ কথাবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব ওচৰ চুবুৰীয়াৰ লগত তৰ্ক বিতৰ্ক সম্ভৱ খং নিয়ন্ত্ৰণ কৰিব লাগে ধনু ৰাশি ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে আপুনি হয়তো উৎকৃষ্ট কেৰিয়াৰৰ বিকল্প বিচাৰি পাব পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰিবলৈ আপোনাৰ ভাল সুযোগ থাকিব প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধা হ'ব পাৰে ইয়াৰ পিছতো আজিৰ দিনটো হ'ব এক শিথিল দিন মকৰ ৰাশি আপোনাৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ গুৰুত্ব সহকাৰে লোৱা উচিত আপোনাৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হৈ পৰিব আপোনাৰ শহুৰেকৰ লগত মতানৈক্য হ'ব পাৰে অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক আপোনাৰ জীৱনসংগীয়ে হয়তো আপোনাৰ ওপৰত কোনো কথাত বিচলিত হ'ব পাৰে হৃদৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত কুম্ভ ৰাশি আপোনাৰ উপাৰ্জন বাঢ়িব সন্তানৰ প্ৰতি দয়ালু হওক ঘৰত ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হ'ব পাৰে উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বাবে এই দিনটো অতি শুভ কঠোৰ পৰিশ্ৰমৰ ফলত ফলপ্ৰসূ ফল পোৱা যাব আত্মীয়ৰ পৰা পোৱা সমৰ্থনে আনন্দ কঢ়িয়াই আনিব আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আপোনাৰ পৰিচালনাৰ দক্ষতাৰ শলাগ লোৱা হ'ব দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিলে সন্তুষ্টি আহিব আপুনি নতুন আৰু উদ্ভাৱনীমূলক কিবা এটা চেষ্টা কৰিব বিচাৰিব যাৰ বাবে আপুনি প্ৰচেষ্টা চলাব আপোনাৰ আৰ্থিক অৱস্থা অতি উত্তম হ'ব আজি আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ।